যিসকল কেণ্ডিডেট 2020 চনত ডিএমইৰ অধীনত পেৰামেডিকেল কোৰ্ছৰ আবেদন কৰিছিল অৰ্থাৎ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেট কমেণ্টছ কৰি জনাই আছে যে ডিএমইৰ অধীনত পেৰামেডিকেল কোৰ্ছৰ কাউন্সেলিং কেতিয়া হ'ব। বহুতেই কমেণ্টছ কৰি জনাই আছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব যে কেতিয়া কাউন্সেলিং হ'ব পাৰে। যদি আপুনি এএনএম জিএনএম বিএসসি নাৰ্ছিং বা বিভিন্ন ধৰণৰ পেৰামেডিকেল কোৰ্ছ বা ফ্ৰী কোৰ্ছৰ খবৰ লাভ কৰিব বিচাৰিছে অতি সোনকালে, তেতিয়াহ'লে কাম কৰিব ফেচবুকত যাই আসাম জব আপডেটছ এনেকৈ কণ্টিনিউ লিখি আসাম জব আপডেটছ ফেচবুক পেজটো লাইক এণ্ড ফ'ল' কৰিব। তেতিয়া ফেচবুক চলাই থাকোঁতে ফ্ৰী কোৰ্ছৰ খবৰবিলাক অতি সোনকালে লাভ কৰিব। যিসকল কেণ্ডিডেট লাইক এণ্ড ফ'ল' কৰিছে সেইসকল কেণ্ডিডেট আগতেই খবৰবিলাক পাই যায়। এতিয়া মই ভিজিট হৈছোঁ ডিএমইৰ অফিচিয়েল ৱেবছাইটত। প্ৰথমতে জানি লওক যে ডিএমইৰ যিবিলাক ন'টিছ আহে, ন'টিফিকেশ্যনবিলাক আহে কেনেকৈ আহে। কেইদিনমান আগতে আহিছিল বিএসসি নাৰ্ছিং বিএসসি অপট'মেট্ৰিক কোৰ্ছৰ ন'টিছ আহিছিল। প্ৰথম ন'টিছ দিছে, তাৰপিছত কাউন্সেলিং, তাৰপিছত এডমিশ্যন, তাৰপিছত বেলেগ কোৰ্ছৰ ন'টিছবিলাক দিয়া আৰম্ভ কৰিছে। প্ৰথম যিটো দিয়ে সেইটো কমপ্লিট কৰি লয়, তাৰপিছত বাকী ন'টিছবিলাক দি থাকে। বৰ্তমান কাউন্সেলিং হৈ আছে। কাউন্সেলিং হ'ব MBBS আৰু BDS কোৰ্ছৰ কাউন্সেলিংবিলাক হ'ব জানুৱাৰী মাহতে কাউন্সেলিং হ'ব। এতিয়ালৈকে কাউন্সেলিং হোৱা নাই। হোৱাৰ পিছত দিব পাৰে যে পেৰামেডিকেল কোৰ্ছৰ কাউন্সেলিঙৰ ন'টিছ। সিহঁতৰ ন'টিছবিলাক ডিএমইৰ যিটো বৰ্ডৰ ন'টিছবিলাক আহি এনেকৈ আহে। যদি কাউন্সেলিঙৰ MBBS BDSৰ কাউন্সেলিঙৰ আগতেই যদি আহি যায়, ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব বা ফেচবুক পেজৰ জৰিয়তে অতি সোনকালে লাভ কৰিব। বৰ্তমান BDS MBBS কোৰ্ছৰ কাউন্সেলিঙৰ ন'টিছবিলাক দি আছে, কিন্তু পেৰামেডিকেল কোৰ্ছৰ ন'টিছবিলাক দিয়া নাই। এইটো কমপ্লিট হোৱাৰ পিছত দিব পাৰে যে MBBS BDS কোৰ্ছৰ কাউন্সেলিং কমপ্লিট হ'ব, তাৰপিছত দিব পাৰে। বা যদি ইয়াৰ আগত দিয়ে তেতিয়াহ'লে ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিয়া হ'ব।